নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ চাই থকাৰ বাবে ধন্যবাদ। আপুনি যদি আমাৰ ইউটিউব চেনেলত নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিব। অতি আমাৰ গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ, লগতে এটা ডাঙৰ খবৰ। 1 জুলাইৰ পৰা সলনি হ'ব চিম কাৰ্ডৰ ব্যৱহাৰী। মোবাইল ব্যৱহাৰকাৰীৰ বাবে জৰুৰী খবৰ। 1 জুলাইৰ পৰা সলনি হ'ব চিম কাৰ্ডৰ নিয়ম। চিম কাৰ্ড নষ্ট হ'লে বা হেৰালে লগে লগে নতুন চিম কাৰ্ড নাপাব গ্ৰাহকে। ইয়াৰ বাবে 7 দিন অপেক্ষা কৰিব লাগিব গ্ৰাহকসকলে। 1 জুলাইৰ পৰা সলনি হ'ব মোবাইল নম্বৰৰ পৰ্টেবিলিটিৰ নিয়ম। পূৰ্বে চিম কাৰ্ড হেৰালে বা নষ্ট হ'লে লগে লগে গ্ৰাহকে লাভ কৰিছিল নতুন চিম। 1 জুলাইৰ পৰা 7 দিনৰ পিছতহে গ্ৰাহকে নতুন চিম লাভ কৰিব। মোবাইল ব্যৱহাৰকাৰীৰ সৈতে হ'ব পৰা অপৰাধ ৰোধৰ বাবে এই পদক্ষেপ TRAIৰ। 1 জুলাইৰ পৰা সলনি হ'ব চিম কাৰ্ডৰ নিয়ম। চিম কাৰ্ড নষ্ট হ'লে বা হেৰালে লগে লগে নতুন চিম কাৰ্ড নাপাব গ্ৰাহকসকলে। পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এক ডাঙৰ খবৰ। আপোনাৰ পৰিয়ালৰ কোনো লোকৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই নেকি? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব ৰেচন। কিয়নো কাৰ্ডত নাম থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব ৰেচন। নাম নথকা সদস্যৰ নামো অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে কৰিব লাগিব যোগাযোগ। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষৰ হাতত। গ্ৰাম পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব নাম। EKYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম। যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তন কৰিব পাৰিব নাম। নতুনকৈ অন্তৰ্ভুক্তি আৰু কৰ্তনৰ নাম কৰিব পাৰিব। আবেদনৰ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছতে নতুন সদস্যই লাভ কৰিব 5 কেজিকৈ চাউল। আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আন এক ডাঙৰ খবৰ। পৰৱৰ্তী খবৰ, আগন্তুক কেইবাদিনলৈকে সাৱধান হওক ৰাজ্যবাসী। মোবাইলে IMDA প্ৰেৰণ কৰিছে এই নম্বৰ। দিনতেও অন্ধকাৰময় হৈ পৰিছে গুৱাহাটী মহানগৰী। আজিৰ দিনটোত মুঠ 21খন জিলাৰ বাবে সতৰ্কবাণী জাৰি কৰিছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কতা। বিশেষকৈ নামনি অসমত বিজুলী ঢেৰেকণিৰে বৰষুণৰ সম্পূৰ্ণ সম্ভাৱনা। কামৰূপ মেট্ৰ', কোকৰাঝাৰ, মৰিগাঁও, নলবাৰীৰ বাবে হাই এলাৰ্ট জাৰি। তামুলপুৰ, ওদালগুৰি, বজালী, বাক্সা, বৰপেটা বাবেও এলাৰ্ট জাৰি কৰিছে। বঙাইগাঁও, চিৰাং, দৰং, ধুবুৰী, গোৱালপাৰাতো বৰষুণৰ সম্ভাৱনা। উত্তৰ অসমৰ জিলাসমূহৰ বাবেও জাৰি কৰা হৈছে হাই এলাৰ্ট। শুকুৰবাৰৰ পৰা কেইবাখনো জিলাত বতৰ ল'ব অধিক ভয়াৱহ ৰূপ। অনাগত কেইদিনলৈ বহুকেইখন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। গাজনি ঢেৰেকণি সমান্তৰালকৈ তীব্ৰগতিত বহিব বতাহ। প্ৰচণ্ড ধুমুহা বৰষুণে জোকাৰি যাব ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ত। আগন্তুক কেইবাদিনলৈকে সাৱধান হওক ৰাজ্যবাসী। পৰৱৰ্তী খবৰ, 1 জুলাইৰ পৰা দেশত বলৱৎ হ'ব 3খন নতুন আইন। দেশত অন্ত পৰিব IPS আৰু CRPCৰ। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যাত জড়িতসকলক দিয়া হ'ব ফাঁচী। গণধৰ্ষণৰ ঘটনাত থাকিব মৃত্যুদণ্ডৰ শাস্তি। পস্কৰ গোচৰত 2 মাহৰ ভিতৰত দিব লাগিব চাৰ্জশ্বিট। মহিলাসকলে আৰক্ষী থানাত নোযোৱাকৈ দিব পাৰিব FIR। ৰাজদ্ৰোহৰ ধাৰা 124 ৰূপে সমাপ্ত হ'ব। ৰাজদ্ৰোহৰ পৰিৱৰ্তে এতিয়া দেশত থাকিব দেশদ্ৰোহ আইন। নতুন আইন অনুসৰি আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰাৰ তথ্য। কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে পৰিয়াল তথ্য দিব লাগিব আৰক্ষীয়ে। কোনো এটা গোচৰত 90 দিনৰ ভিতৰত কি হ'ল জনাব লাগিব। তাৰ তথ্য গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক দিব লাগিব আৰক্ষীয়ে। হিট এণ্ড ৰাণৰ গোচৰত 10 বছৰৰ কাৰাদণ্ড। কিশোৰীৰ সৈতে ধৰ্ষণত জড়িত হ'লে যাৱজ্জীৱন কাৰাদণ্ড। সন্ত্ৰাসবাদক লৈ দেশত আহি গ'ল কঠোৰ আইন। মানৱ অধিকাৰৰ নামত
সন্ত্ৰাসবাদক এতিয়াৰ পৰা দিব নোৱাৰিব নিৰাপত্তা। ইয়াৰ উপৰিও আহিছে কেইবাটাও নতুন নিয়ম। সকলো ধৰণৰ ডিজিটেল তথ্য আদালতত গ্ৰহণযোগ্য